Hello everyone, welcome back to Unique Learning. Azir topic to hoise Assam government scheme oporot Ahom Sarkarar ji asoni ase tare moi aji dukhon asonir bishoye alochona korim. Prothom khon hoise Arunodoy scheme. Ji amar Ahom Sarkarar ji Arunodoy asoni he asoni khon কি তার বিষয়ে আলোচনা কৰিম It is a initiated by the Finance Department of Assam এই আঁচনিখন যি আমাৰ Finance Department আছে বিত্ত বিভাগ আছে অসম চৰকাৰৰ সেই বিভাগটোৱে আঁচনিখন initiated কৰে It was launched on 2nd October 2022 2022 চনৰ 2 অক্টোবৰৰ দিনাখন এই অৰুণোদয় আঁচনিখন লঞ্চ কৰা হৈছিল অবজেক্টিভস এই আঁচনিখনৰ মানে উদ্দেশ্যটো কি এই আঁচনিখনৰ উদ্দেশ্যটো হৈছে the main objective of this scheme is to make women financially empowered who are designated as the head of the family এই আঁচনিখনৰ মূল উদ্দেশ্যটোৱে হৈছে যে মহিলাসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তোলা আৰু এই আঁচনিখন কাক দিয়া হয় যি এটা পৰিয়ালৰ যি মূল মুৰব্বী মহিলাগৰাকী যি হেড থাকে সেই মহিলাগৰাকীক প্ৰদান কৰা হয় ইয়াৰ বেনিফিটস কি আন্ডাৰ দিস স্কিম কিমান 1250 will be given to the nominated women of each identified family যিটো পৰিয়ালৰ যি মূল সদস্য মহিলাগৰাকীক দিয়া হয় সেই যি মাননীটো হৈছে 1250 টকাকে মাহিলি দিয়া হয় এই অৰুণোদয় স্কিমৰ দ্বাৰা The sum is given to buy medicines, pulse, sugar, fruits and vegetables. এই পইচাটোৱে মানে সেই মহিলাগৰাকীৰ যি ঔষধৰ খৰচ হয় যি দালি চেনি ফলমূল শাক সবজি এনে ধৰণৰ বস্তু কিনি খাবৰ কাৰণে এই পইচাটো চৰকাৰে দিছে To avail the benefit of this scheme, one female member has to be nominated from among the family members. প্ৰত্যেক পৰিয়ালৰ যি মহিলা সদস্য আছে যিগৰাকীক নমিনেট কৰা হয় এই আঁচনিখনৰ কাৰণে সেই আঁচনিখন তেওঁহে ভোগ কৰিবলৈ পায় মানে পৰিয়ালত এগৰাকী মহিলা থকা হ'ব লাগিব তেতিয়াহে আঁচনিখনৰ ভাগিদাৰ হ'বলৈ পায় এলিজিবিলিটি ইয়াৰ এই আঁচনিখন পাবলৈ কি যোগ্যতা থাকিব লাগিব The applicant must be a permanent resident of Assam অসমৰ তেওঁ এগৰাকী পাৰ্মানেন্ট বাসিন্দা হ'ব লাগিব The annual family income of the applicant should not exceed Rs 2 lakh 2 লাখ টকা ওপৰত সেই পৰিয়ালৰ ইনকাম হ'ব নালাগিব বছৰি ইনকাম Families should have at least one female member অলপ আগতে কৈছো যে পৰিয়ালটোত এগৰাকী হলেও মহিলা সদস্য থাকিব লাগিব Priority household কাক মানে এই আঁচনিখনৰ বাবে প্ৰায়োৰিটি দিয়া হয় মানে প্ৰিফাৰেন্স দিয়া হয় প্ৰিফাৰেন্স will be given to the families which have widows divorced female members unmarried female members separated females এনে ধৰণৰ মহিলাসকলক দিয়া হয় যিসকল বিধৱা যিসকলে ডিভোৰ্স মহিলা হয়
যিসকল ফিমেল মেম্বাৰ অবিবাহিত আৰু যিসকল মহিলা পৰিয়ালৰ পৰা সেপাৰেটেড হৈ আছে সেইসকলক এই অৰুণোদয় আঁচনিখন দিয়া হয়। দ্বিতীয়খন আঁচনি হৈছে আসাম প্ৰজ্ঞান ভাৰতী স্কিম। এই আসাম প্ৰজ্ঞান ভাৰতী স্কিমখন কি ফাৰ্ষ্টতে চাই লওঁ। The Assam government has initiated this scheme for all the girls students who have attained good marks মানে first division in class 12 examination under the State Education and Examination Board। এই আসাম প্ৰজ্ঞান ভাৰতী স্কিমখন কাৰ বাবে দিয়া হয়? ছোৱালী ছাত্ৰীসকলক দিয়া হয় যি 12 এক্সাম আছে সেই এক্সামত সেই ছাত্ৰীজনীয়ে ফাৰ্ষ্ট ডিভিজন পাব লাগিব। তেতিয়া এই আসাম প্ৰজ্ঞান ভাৰতী স্কিমখনৰ বাবে তেওঁ যোগ্যতা আহৰণ কৰিব পাৰিব। তেওঁ মানে এই আঁচনিখনৰ বাবে যোগ্য হ'ব। The scheme is the christened after Dr. Banikanta Kakoti, who was a prominent linguist, literary figure, critic and scholar in the Assamese language। এই আসাম প্ৰজ্ঞান ভাৰতী স্কিমখন ডক্টৰ বাণীকান্ত কাকতি দেৱৰ নামত দিয়া হয়। ইয়াৰ বেনিফিটছ কি? Under the scheme, Assam government provided scooter to all the girl student। এই আসাম প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ বেনিফিটছ হৈছে স্কুটি প্ৰদান কৰে আৰু এডমিশ্যন ফিজটো ফ্ৰী কৰে, ফ্ৰী টেক্সট বুকছ দিয়ে, and uniforms in government schools are also envisioned in this scheme। ইউনিফৰ্মো ফ্ৰী দিয়ে। ফাইনেন্সিয়েল ইনচেন্টিভছ ইনক্লুডছ আৰু কি আৰু ইয়াত ইনক্লুডছ কৰিছে 1000 to 1 lakh students buying টেক্সট বুকছ। যি পাঠ্যক্ৰম আছে সেয়া কিনিবৰ বাবে 1 লাখ ছাত্ৰ ছাত্ৰীসকললৈ 1000 rupeesকে দিছে। ওৱান টাইম এডুকেশ্যন লোন ছাবচিডি ফৰ 50,000 50,000 টকালৈকে এককালীন সাহায্য শিক্ষা যি লোন আছে সেই লোনো এই আঁচনিখনৰ জৰিয়তে প্ৰদান কৰা হয়। ইয়াৰ বাবে যোগ্যতা কি থাকিব লাগিব? 12 পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম, অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব আৰু সেই ছোৱালীগৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাব লাগিব 12 ফাইনেল এক্সামিনেশ্যন। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।